বেলি আৰু বতাহ অসমীয়া সাধুকথা। এদিন বেলি আৰু বতাহৰ মাজত কাজিয়া লাগিল। বৰ ডাঙৰ কাজিয়া। বতাহে কয়, মই ডাঙৰ তুমি সৰু। বেলিয়ে কয়, নহয় মইহে ডাঙৰ তুমি সৰু। বতাহে কয়, মই পলকতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি চুৰমাৰ কৰিব পাৰোঁ। বৰ বৰ গছ বগৰাই মাটিত পেলাব পাৰোঁ। মোৰ গাত ইমান বল, মইহে ডাঙৰ। বেলিয়ে কয়, মোৰ তাপেৰে গছ-গছনি পুৰি দিব পাৰোঁ। বিল-খালৰ পানী শুকাই পেলাব পাৰোঁ। গোটেই পৃথিৱীখনকে ভাজি তপত খোলাৰ দৰে কৰিব পাৰোঁ। তুমি মোতকৈ কেনেকৈ ডাঙৰ হ'বাহে? এইদৰে দুয়ো কথা কটাকটি কৰি ডাঙৰ হ'বগৈ বিচাৰিলে। কোনোজন সৈমান হোৱা ভকত নহয়। কোনোজনেই তললৈ নামিব নোখোজে। সেই সময়ত আলিয়েদি এজন মানুহ যাবলৈ ধৰিছিল। মানুহজন দেখা পাই বেলিয়ে ক'লে, বৰ ভাল কথা, সৌজন মানুহ গৈ আছে চোৱা। তেওঁক লৈয়ে আমি পৰীক্ষা দিওঁ। বাটৰুৱাজনৰ গাৰ চলাটো যিয়ে গাৰ পৰা এৰুৱাই দিব পাৰে, তেৱেঁই ডাঙৰ হ'ব। তুমি জানো পাৰিবা? বতাহে ক'লে, সিও এটা কথাৰ কথানে, নোৱাৰিম কিয়? ময়েই আগেয়ে পৰীক্ষা দি বল দেখুৱাওঁ, চাই লোৱা। এই বুলি বতাহে দাঁত-মুখ কামুৰি থিয় হ'ল। বৰ বেগেৰে বতাহ বলিবলৈ ধৰিলে। ধুমুহা বতাহ আৰম্ভ হ'ল। বাটৰুৱাজনে বতাহ বলা দেখি গাৰ চলাটোৰ বুটামকেইটা টানকৈ মাৰি ল'লে। অথালি-পথালিকৈ বতাহ বলি থাকিল, কিন্তু বাটৰুৱাৰ চলা একেভাৱেই গাঁত থাকিল। অৱশেষত সেও মানি বতাহে ক'লে, মই নোৱাৰিলোঁ, তুমিও নিশ্চয় নোৱাৰিবা। চাওঁচোন এইবাৰ তোমাৰ বলটোকে দেখুওৱা। বেলিয়ে বাৰু বুলি বৰ চকা তাপ দিবলৈ ধৰিলে। বতাহ দিয়াত বাটৰুৱাৰ জাৰত কঁপনি উঠিছিল। এতিয়া তেওঁ জহত চাটি-ফুটি কৰিবলৈ ধৰিলে। যিমানেই ৰ'দ চোকা হ'ল, সিমানেই তেওঁৰ চাটি-ফুটি বেছি হ'ল। আগৰ ঘাম গুৰিলৈ বৈ গ'ল। জহত তত-ভত নেপাই বাটৰুৱা ককায়ে গাৰ পৰা চলাটো সলকাই কান্ধত পেলাই ল'লে। তাকে দেখি বতাহ পলাই ফাট মাৰিলে। বেলিৰে জয় হ'ল। গাত বল থাকিলেই নহয় ডাঙৰ, মৃদু শক্তিও হ'ব পাৰে ভয়ংকৰ।